গুড ইভিনিং অকণমান ৱেইট কৰা আৰু ইন দ্য মিন টাইম তোমালোকে এবাৰ লিংকটো শ্বেয়াৰ কৰি দিয়া লগৰসকলৰ মাজত তোমালোকৰ যদি কিবা গ্ৰুপ আছে বা লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিয়া যাতে যিমান পাৰি সিমান ষ্টুডেণ্টক আমি উপকৃত কৰিব পাৰোঁ এই ক্লাছটোৰ পৰা তোমালোকে এবাৰ লিংকটো শ্বেয়াৰ কৰি দিয়া চাউণ্ডটো ঠিকে আছে মই শুনা মতে গুড ইভিনিং অ'কে কোন ক'ৰ পৰা আহিছা এবাৰ সেইটোকে কৈ দিয়া জয় হিন্দ ভৰত বৰাই কৈছে জয় হিন্দ অ'কে চ' ধ্ৰুৱজ্যোতি পাদুন গ্ৰীণিফাই ভৰত বৰা কবিৰ ৰিজৱান আক্ৰম কুকিল শৰ্মা আৰ্নি টেৰন মাধুৰ্যজ্যোতি দাস ষ্টুডেণ্ট মেট ৰিয়াজুন জেছমিন আৰ্টিষ্ট নিকুমণি অ'কে ঋতিক শৰ্মা অ'কে নামটো তোমাৰ আৰ্টিষ্ট নিকুমণি বুলি আছে ইয়াত হয়নে ৰেখামণি বৰঠাকুৰ অ'কে যোৰহাট খেত্ৰী গুৱাহাটী গোলাঘাট দেৱাশীষ হাজৰিকা ভাৰ্গৱ প্ৰতিম গগৈ শিৱসাগৰ জেনুইন গাৰ্ল মাজুলী জেনুইন গাৰ্ল বেলেগ বেলেগ নাম কিছুমান থাকেও তোমালোকৰ ইউটিউবত ৰশ্মি বৰুৱা শিৱসাগৰ অভিজিত গগৈ জেছমিন নলবাৰীৰ মিতালী নাথে কি কৈছে গুড ইভিনিং ছাৰ মই কৰব কাৰ্বি আংলঙৰ পৰা অ'কে কাৰ্বি আংলঙৰ পৰা ৱেলকাম দেন কবিতা বেজবৰুৱা অভিনৱে আচ্ছা দৰঙৰ পৰা জয়শ্ৰী ৰেখামণি বৰঠাকুৰ যোৰহাটৰ পৰা নাছিৰ উদ্দিন ধনী পায়ন বহুত আহিছে হয়নে মই চবৰে নাম লৈ থাকিলে এতিয়া বহুত দেৰি হৈ যাব তছলিমা নাছৰিন গোৱালপাৰা ভাইলিনা সোণোৱাল ডিব্ৰুগড় অভিজিত গগৈ লখিমপুৰ মঞ্জাৰ ইছলাম দৰং হয়নে বিশাল বৈশ্য শুৱালকুছি সীমান্ত খনিকৰ লখিমপুৰ বহুত আহিছে সকলোকে ৱেলকাম দেই সকলোকে ৱেলকাম যিটো মনি কোনোবাই নাম নল'লোঁ বুলি এতিয়া বেয়া পাব নালাগে আৰু হয়নে আমি নাম লৈ থাকিম মাজত যেতিয়া তোমালোকে কমেণ্ট কৰিবা কিবা ক্ষেত্ৰত মই যেতিয়া চকুত পৰিব নাম ল'ম ঠিক আছে আৰু অলপ লৈ দিছোঁ বাৰু গীতামণি পাচনি লখিমপুৰ লিখিব লৈছিলে লখিমী লিখাই গৈ গ'ল চাগে জিতুমণি শুৱালকুছি কুকিল শৰ্মা লখিমপুৰ ৰাজ গেমিং ধেমাজি নিতু ৱাৰী ন কাৰ্বি আংলঙৰ দীপাংক বৰা গোলাঘাট মৃন্ময় কলিতা মৰিগাঁও নহয় হাই ছাৰহে দিছে জিতুমণি শুৱালকুছি অ'কে BA গেমিং বাক্সা গেম চেম কিন্তু এৰিব লাগিব এইটো গেমিং চেনেল চাগে কিন্তু আমি ক্লাছ 12ত এতিয়া কিন্তু গেম খেলি থাকিলে নহ'ব গেমিং ষ্ট্ৰিমিং কৰি থাকিলে নহ'ব কিন্তু হয়নে ভাল ৰিজাল্ট যদি লাগে মৌচুম বৰা ব্লাডি চুইট বাহ গোৱালপাৰা বেলেগ বেলেগ ধৰণৰ নাম থাকেও ৰাজ গেমিং ধেমাজি এগেইন গেমিং ধ্ৰুৱজ্যোতি পাদুনো ধেমাজিৰে জহেৰুল হক বৰপেটা ভৃগু শৰ্মা দৰং অ'কে ধনী পায়ন মাজুলী মৌচুম গহপুৰ দীপিকা যোৰহাট নীলোৎপল ডিব্ৰুগড় নীলোৎপল আমাৰ পুৰণা ষ্টুডেণ্ট নহয় জানো ফাৰ্ষ্ট ইয়েৰৰ নাজিৰ আক্ৰম যোৰহাট আৰ্নি টেৰন নগাঁও অ'কে BA গেমিঙে কৈছে ছাৰ মই গেম খেলিবলৈ বাদ দিলোঁ অনুপ অ'কে গুড ডিচিশ্যন প্ৰিয়াংকী পেগু এতিয়ালৈকে কিমানজন ষ্টুডেণ্ট আহিছে 59 জন অ'কে চেঞ্চুৰী হৈয়ে যাব চাগে আজি অকণমান যত্ন কৰিলে হয়নে তোমালোকে এবাৰ শ্বেয়াৰ কৰি দিয়া চেঞ্চুৰীটো মাৰি দিওঁ আজি প্ৰথম ক্লাছটোতে ভাল লাগিব তেতিয়া অন্বেষা শইকীয়া অ'কে মহম্মদ জাহাংগীৰ আলম বৰপেটা অন্বেষা শইকীয়া মাজুলী তাৰপিছত চাবিহা চাবনাম দৰং ৰিজৱানো পুৰণা ষ্টুডেণ্ট চিনি পাইছোঁ তোমাক মই কুকিল বৰ্মন নলবাৰী সুমি মই ফাৰ্ষ্ট ইয়েৰৰ জ্ঞানম টিউশ্যনৰ ষ্টুডেণ্ট আছিলোঁ য়েছ ৱেলকাম বেক নিশান্ত বৰুৱা ষ্টেপ মাৰ্কিং DNA ডাইৰেক্ট ষ্টেপ মাৰ্কিঙত আহি গ'লা নি হা
ষ্টেপ মাৰ্কিঙৰ কথা পিছত আহিব প্ৰথমতে গোটেইবিলাক খৰচি মাৰি পঢ়াৰ কথাটো চিন্তা কৰা হয়নে উমাকান্ত দত্ত মাজুলী অন্বেষা শইকীয়া মাজুলী মই যেটো গম পাইছো মই যদি নাম কৈ থাকো নাম কওঁতে বহুত সময় আৰু গুচি যাব আৰু মাজে মাজে মই নাম কৈ থাকিম ঠিক আছে মাজে মাজে নাম কৈ থাকিম যেতিয়া যেতিয়া চকুত পৰিব এতিয়া অকনমান আমি বেলেগ কথা পাতি লওঁ ঠিক আছে 64 জন আহিছে বহুত ভাল লাগিছে মোৰ সো এইটোৱে এটা ডাঙৰ হ্যাপিনেস আমাৰ কাৰণে আৰু মই তোমালোকক প্ৰথমতে এই ক্লাসটো আৰম্ভ কৰাৰ আগতে বা কথাবিলাক আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাম তোমালোকে এবাৰ লাইক কৰি দিবা এই যে লাইভটো কৰি আছো লাইভটো এবাৰ লাইক কৰি দিবা লাইকটো কৰি দিলে ক্লাসটো শেষ কৰাৰ পাছত মই গম পাম যে কিমানজন ষ্টুডেন্ট আহিছিল ক্লাসটোত এটা অ্যাটেন্ডেন্স হিচাপে কাম কৰিব আৰু তোমালোকৰ কাৰণে ইউটিউবৰ এলগৰিথমটোৱে গম পাব যে তোমালোকে মোৰ ভিডিও চাই ভাল পাইছা বা জ্ঞানম টিউচনৰ ভিডিও চাই ভাল পাইছা তেতিয়া আমি আকৌ এনেকৈ লাইভ আহিলে বা আমি কিবা ক্লাস আপলোড কৰিলে তোমালোকৰ ওচৰত তাৰ নটিফিকেশনটো আহিব গম পাইছানে সো হেতু হল ইউটিউবৰ এলগৰিথমৰ কাৰণে এবাৰ লাইকটো কৰি দিয়া ঠিক আছে ওকে কৰিছা তোমালোকে থ্যাংক ইউ থ্যাংক ইউ থ্যাংক ইউ থ্যাংক ইউ ওকে সো এক্সাম জি হল এক্সামটো মাজতে উলমি থাকিলে কিন্তু আমি গৈ ক্লাস 12 পাই গলোগে এতিয়া উপায় নাই পৰিস্থিতি হয়নে ক্লাস 11 ৰো আমাৰ এতিয়া পেপাৰ লিক হোৱা হৈ গৈছে তো তাৰপৰ আটাইতকৈ ডাঙৰ অপকাৰটো কাৰ হৈছে আটাইতকৈ ডাঙৰ লোকসানৰ সন্মুখীন কোন হৈছে বাৰু আমাৰ বহুত ষ্টুডেন্টে বাৰু ভাল পাইছে যে এক্সামটো কমপ্লিট নহল ভালকে পঢ়াও নাছিলো ফাৰ্স্ট ইয়াৰটো এক্সামখিনি বাকিখিনি নহল ভালেই হল সবকে পাস কৰাই দিছে ভালেই হল হেতু আমি ভাবিছো বহুত ষ্টুডেন্টে হয় না ইয়াতো সাগে আছো বহুত তেনেকুৱা কিন্তু আটাইতকৈ ডাঙৰ লোকসানটো কাৰ হৈছে জানিছা না তোমালোকে ইয়াত তেনেকুৱা ষ্টুডেন্ট কম থাকিবা তোমালোক কাৰণ তোমালোকে যেহেতু আজি প্ৰথম ক্লাসটো কৰিছো আৰু প্ৰথম ক্লাসতে আহি যেতিয়া উপস্থিত হৈছা তোমালোকৰ পঢ়াত মনটো আছে কাৰণেহে তোমালোক আহিছা তো যাৰ মন নাথাকে এনে ভাবিছে যে ঠিক আছে পৰীক্ষাটো নহল ৰিজাল্টটো নালাগে আমাক ভালে হল সেকেন্ড ইয়াৰলে আমি প্ৰমোট হৈ গলো কিন্তু হেতু তোমালোকৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আটাইতকৈ দুখজনক কথা মানে এই যে পৰিস্থিতিটো আহি পাইছে যে ক্লাস 11 ৰো আমাৰ পেপাৰখন লিক হ'বলৈ ধৰিছে এটো বিৰাটে দুখৰ বিষয় কিন্তু এটা গম পাইছানে বাৰু যে কি নহক ভাল কথা 12 লে আহি গলো কিন্তু এতিয়া আমি 11 নিচিনাকে 12ত পাল মাৰিলে নহব আমি 11তো আৰম্ভ কৰোতে কৈছিলো যে পাল মাৰিব নালাগিব প্ৰথমৰ পৰা ভালকে পঢ়িব লাগিব কিন্তু চাওতে চাওতে 11 টো কেনেকে পাৰ হৈ গল আমি গমই নাপালো বহুতে কিন্তু এতিয়া তেনেকুৱা হলে নহব হয়নে আৰু আমাৰ সিলেবাসখন আমি বাৰু প্ৰথমতে চাই লম সিলেবাসখনো এনেকুৱা নহয় যে সব টপিক একদম ডাইৰেক্টলি লাগিছে সব 11 পৰা ডাইৰেক্টলি লগা হৈছে এনেকুৱাও নহয় কিছুমান হে এনেকুৱা চেপ্টাৰ আছে কিছুমান এনেকুৱা টপিক আছে যত 11 কিছুমান কনসেপ্ট আমাৰ দৰকাৰ হ'ব তাৰ মানে কিন্তু এটোও নহয় যে 11 আমি যিখিনি কনসেপ্ট পঢ়িলো এখিনি আৰু কতো দৰকাৰ নহব 12 ডাইৰেক্টলি কিছুমান আমাক দৰকাৰ নহব পাৰে কিন্তু দৰকাৰ আমাক হ'ব গম পাইছানে এতিয়া তথাপিতো আমি প্ৰথমতে সিলেবাসখন চাম অলপ আৰু বাকি আমি ক্লাসখিনিৰ কথা এবাৰ মই পটকে কৈ লৈছো আমাৰ লাইভ ক্লাস বিলাকৰ কথা টিউজডে থাৰ্সডে স্যাটাৰডে আমাৰ 6:30 PM ত কেমিষ্ট্ৰি ক্লাস হ'ব আৰু এপটোটো যিখিনি ক্লাস কন্টিনিউ হ'ব এই তিনটা ক্লাসৰ পিছত প্ৰথম তিনটা ক্লাসে কিন্তু ইউটিউবত হ'ব ফ্ৰীলি সকলোৱে জয়েন কৰিব পাৰিবা আৰু তাৰ পিছৰ ক্লাসখিনি আমাৰ এপটোত কন্টিনিউ হ'ব জ্ঞানম টিউচন এপটোত যদি একেটা ক্লাস কৰি ভাল পোৱা যদি ভাবা যে আমাৰ ওচৰতে ক্লাসবিলাক কন্টিনিউ কৰো গোটেই কোৰ্সটো যত আমি আমাৰ নোটসও প্ৰভাইড কৰো গোটেই কোৰ্সটো এজ এ টিউচন ক্লাস আমি প্ৰভাইড কৰো সো তাত তোমালোকে কন্টিনিউ কৰিব পাৰিবা ইয়াৰ পিছত এই একেটাই টাইমিং থাকিব কেমিষ্ট্ৰি টাইমিং এটোই থাকিব তাতো দেন বাকি ক্লাসখিনিও হ'ব আমাৰ ফিজিক্স ম্যাথমেটিক্স আৰু বায়োলজি ক্লাসও হ'ব বেলেগ টাইমত ফিজিক্সৰ টাইমটো একে 6:30 মানডে ওয়েডনেসডে আৰু ফ্ৰাইডে ফিজিক্সৰ টাইম বাকি 8টা বজাত ম্যাথছ আৰু বায়োলজি ক্লাস বিলাক একে ধৰণে হ'ব অল্টাৰনেটিভ ডেজত সো কাৰো বেলেগ ক্লাসৰ লগত ক্লাস হোৱাৰ চান্স নাই যে কিবা আমাৰ কলেজৰ ক্লাস বা স্কুলৰ ক্লাসৰ লগত ক্লাস হ'ব টাইমটো তেনেকুৱা কোনো প্ৰবাবিলিটি নাই গতিকে হেতুলৈ তোমালোকে একো টেনচন ল'বলগীয়া নাই বাকি ৰুটিন বিলাক গম পাই যাবা আমাৰ লগত কথা পাতিলে বা তোমালোকে এপটো খুলি চালে ইয়াতে ডিটেইলছ পাই যাবা কোৰ্স বিলাকৰ ভিতৰত যে কেতিয়া কেতিয়া ক্লাস বিলাক হ'ব এনেকৈ কোৰ্স কিটা দেখিবা এইটো ভুল নকৰিবা কিন্তু তোমালোকৰ বহুতে এনেকুৱা ধৰণৰ ভুল কৰা যে 12 ষ্টুডেন্টে গৈ 11 কোৰ্সটো বাই কৰি লোৱা জয়েন কৰি লোৱা তাৰ পিছত আমাৰ প্ৰবলেম হয় গম পাইছানে হেতু ভালকে চাই লবা 12 কোৰ্স বিলাক গোটেইবিলাক ব্লু কালাৰত আছে 11 বিলাক ৰেড কালাৰত আছে সো ব্লু বিলাক তোমালোকৰ একদম ভালকে মনত ৰাখি লবা এপটোত যেতিয়া যাবা ব্লু কালাৰত তোমালোকৰ বিলাক পাবা এটা বহুতে ভাবিবা যে এতিয়া আমি এপটোত গৈ কি কৰিম ক্লাস স্টাৰ্ট হৈছে এই 3 দিন এতিয়া আমি জয়েন কৰি ললে লাভ হ'ব নেকি কিবা লাভ হ'ব কেনেকে হ'ব এই যে কোৰ্স বিলাক আছে এই কোৰ্স বিলাকত আমি লাষ্ট ইয়াৰ যিখিনি পঢ়াইছিলো সেই গোটেই ৰেকৰ্ডিং খিনি দি ৰাখিছো এই নতুন ক্লাস যদিও তাত এতিয়ালৈকে হোৱা নাই এপটোত আজি এটো ক্লাস তাত আহি যাব
এপটোত কিন্তু এতিয়াও যদি তুমি জয়েন কৰা সেই আগৰ গোটেইখিনি আছে তাত এই কেইদিনৰ কাৰণে চাই থাকিব পাৰিবা অলপ আগবাঢ়ি থাকিব পাৰিবা তাত গম পাইছানে আজিও যদি জয়েন কৰা আৰু এই এপ্ৰিল মাহটোৰ ভিতৰত জয়েন কৰিলে তোমালোকৰ কাৰণে ডিসকাউন্ট কুপনো আছে কোৰ্সবিলাকৰ প্ৰাইস আমাৰ 3999 3999 প্লাস লগত তোমাৰ টেক্স থাকে 199 रुपीस মেবি সো সেই গোটেইখিনি পৰা তোমালোকে 500 रुपीस ডিসকাউন্ট পাবা এই এপ্ৰিল মাহৰ ভিতৰত জয়েন কৰিলে প্ৰথম 100 জন ষ্টুডেন্টে 100 জনৰ ভিতৰত প্ৰথম জুনে জয়েন কৰা আৰু হেতু আমাৰ ৰিস্ক নহয় হেতু নিজৰ ৰিস্ক প্ৰথম 100 জনে ডিসকাউন্ট কুপন ইউজ কৰিব পাৰিবা আৰু 500 रुपीस ডিসকাউন্ট পাবা সো হেতু হল এটা উপায় জয়েন কৰাৰ আৰু সেকেন্ড উপায়টো হল যে তোমালোকে যদি কাৰোবাৰ একেলগে পেমেন্ট কৰিবলৈ অসুবিধা হয় ইনষ্টলমেন্টটো দিব পাৰিবা কিন্তু ইনষ্টলমেন্টত ডিসকাউন্ট কুপনটো এপ্লাই নহয় দুৰ্ভাগ্যবশত তেতিয়া তোমালোকে তিনটা ইনষ্টলমেন্টত দিব লাগিব 1400 रुपीस কৈ 1399 रुपीस কৈ তিনটা ইনষ্টলমেন্ট দুমাহৰ মূৰে মূৰে দিব লাগিব হেতুৱে হল ওয়েটো যেহেতু বহুতে জানিব বিচাৰে যে কেনেকৈ জয়েন কৰিব লাগিব কি হ'ব সেই কাৰণে মই প্ৰথমতে কথাকিটা জনাই দিছো তোমালোকক ঠিক আছে বহুতৰ অকমান পিছতে নহলে প্ৰশ্ন হেতুৱে আহি থাকিব মই হেতুৱে কৈ থাকিব লগা হ'ব গতিকে আগতীয়াকৈ মই কৈ দিছো আজি তোমালোকৰ ক্লাছটো আৰম্ভ কৰিছো আৰু আজি পাৱাৰ সাপ্লাই আমাৰ ইয়াত বহুত প্ৰবলেম হৈ আছে হোপফুলি কাৰেন্টটো আহক সোনকালে তো সাউন্ডটো আহি থাকিলে ওপৰ দিগদাৰ 1 মিনিট সাউন্ডটো বৰ ডিস্টার্বিং বাৰু সো এখিনি হল আমাৰ কোর্স বিলাকৰ বিষয়ে কথা যে কোর্স বিলাক আমাৰ লাইভ ক্লাস হ'ব হেতুটো গম পাইছা ইয়াত যেনেকৈ লাইভ ক্লাস হ'ব কি মিডিয়ামৰ ক্লাস হ'ব ক্লাস বিলাক ইংলিশ মিডিয়ামৰ হ'ব নোটস বিলাক কমপ্লিটলি ইংলিশ মিডিয়ামতে থাকিব কথাবিলাক বুজাওতে আমি বাইল্যাঙ্গুৱেলি বুজাও আসামিজো ইউজ কৰো ইংলিশো ইউজ কৰো যাতে আসামিজ মিডিয়ামৰ যে সকল ষ্টুডেন্ট আছিল বা আমিতো আসামিজ মানুহে বেছি আছো ন অসমীয়াতে কথা পতা মানুহ বেছি আছো সো কথা বতৰা বিলাক আমি অসমীয়াতে পাতো বুজোৱা কথাবিলাক অসমীয়াতে কওঁ বাকি কিন্তু মিডিয়ামটো আমাৰ ইংলিশ মিডিয়ামৰে হয় ক্লাস বিলাক 1 মিনিট প্লিজ সাউন্ডটো মই অফ কৰিবলৈ ট্ৰাই কৰি লৈছো সাউন্ড অফ নহৈছে সেইটোকে কৈ আছো যে ক্লাস 12 ৰ গোটেই কোর্সটো আমি ইউটিউবত নপঢ়াও আমাৰ এপত পঢ়াও তো তাত জয়েন কৰিব লাগিব পিছৰখিনি তিনটা ক্লাস আমি প্ৰত্যেকই ইউটিউবত কৰিম ম্যাথমেটিক্সৰো তিনটা ক্লাস ইউটিউবত ফ্ৰী হ'ব ফিজিক্সৰো হ'ব বায়োলজিৰো হ'ব কেমিষ্ট্ৰিৰো তিনটা ক্লাস ইউটিউবত হ'ব প্ৰথম তিনিটা ক্লাস ঠিক আছে তাৰ পিছৰ ক্লাসখিনি আমাৰ এপৰ থ্ৰু দি হ'ব এটা প্ৰথমতে আমি সিলেবাসখন এবাৰ চাই লওঁ অকনমান এই সাউন্ডটো এনয়িং কৰিছে হোপফুলি কাৰেন্টটো আহক সোনকালে বহুত দেৰি পৰা নাছিল সো বোৰ্ডখনকো বহুত পাৱাৰ লাগে তোমালোকৰ বহুতখিনি চেপ্টাৰ কিন্তু আগতকৈ কমাই দিলে আগতে যিমান চেপ্টাৰ আছিল তাতকৈ বহুতখিনি চেপ্টাৰ কমাই দিলে এতিয়া দেখিবা 10টা চেপ্টাৰ তোমালোকৰ আছে কিন্তু তাতে এটা খুব গুৰুত্বপূৰ্ণ কথা যে এই 10টা চেপ্টাৰৰ ভিতৰত তোমালোকৰ অৰ্গেনিকৰ চেপ্টাৰ কেইটা দেখিছানে তাৰমানে অৰ্গেনিকৰ লোড এবাৰ বহুত বেছি আছে এই হেলো এলকেনছটোৰ পৰা ষ্টাৰ্ট কৰি বায়োমলিকুলছলৈকে তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িব লাগিব তাৰ মানে অৰ্গেনিক কেমিষ্ট্ৰি আমি যিখিনি পাৰ্ট অলৰেডি পাই আহিছিলো ক্লাস 11ত সেইখিনি কিন্তু বহুত ভালকে তোমালোকে ক্লিয়াৰ কৰি ল'ব লাগিব যেনে নমেনক্লেচাৰ আইইউপিএসি নেমিং মেইন বস্তুখিনি হয়নে এই যিকিটা সাধাৰণ ৰিএকচন তোমালোকে পাইছিলা ক্লাস 11ত থাকোতে কেনেকুৱা ধৰণৰ কথাবিলাক যেনে মাৰ্কভ নিকভ ৰুল উডছ ৰিএকচন সেইবিলাক বস্তু একদম কিন্তু ক্লিয়াৰ কৰি ল'ব লাগিব আৰু যদি কাৰোবাৰ সেই ক্লাস 11ৰ অৰ্গেনিকৰ ফাৰ্স্ট চেপ্টাৰটো যেটো ইন্ট্ৰোডাক্টৰি চেপ্টাৰ যত আমি আইইউপিএসি নেমিং খিনি শিকিছিলো যত অৰ্গেনিকৰ বেসিক্স খিনি শিকিছিলো সেই বেসিক্স খিনি যদি কাৰোবাৰ ক্লিয়াৰ নাই তেতিয়াহলে হেখিনিও তোমালোকে ইউটিউবত যিকোনো সোৰ্সৰ পৰাও চাব পাৰা বা যদি মোৰ পৰা চাবলৈ বিচাৰ তেতিয়াহলে ময়ো এটা তোমালোকৰ ওৱান শট ভিডিও এটা বনাই থৈছো ক্লাস 11ৰ যেটো অৰ্গেনিকৰ ফাৰ্স্ট চেপ্টাৰটো তাৰ এটা ওৱান শট ভিডিও বনাই থৈছো যেটো লিংকটো মই তোমালোকক গ্ৰুপত দি দিম যেটো গ্ৰুপত তোমালোকে এড হৈছা না নাই গ্ৰুপটোত এড WhatsAppৰ গ্ৰুপটোৰ লিংক মই ইয়াৰ ডেসক্ৰিপচনত দি দিম এটো যেটা ভিডিওটো হ'ব তাৰ ডেসক্ৰিপচনত দি দিম তাত তোমালোকে WhatsApp গ্ৰুপটোত এড হৈ লবা আৰু তাতে কিছুমান দৰকাৰী বস্তু আমি পঠাই থাকিম এনেকে ঠিক আছে তাত মই সেই লিংকটো পঠাই দিম তোমালোকে যদি মোৰ ভিডিওটো চাবলৈ বিচাৰা চাব পাৰিবা তাতে ধুনিয়াকে বুজাই থোৱা আছে গোটেইখিনি তোমালোকৰ আইইউপিএসি নেমিং এন্ড অল হেখিনি ক্লিয়াৰ হৈ যাব
তাৰ বাদে হাইড্ৰকাৰ্বন চেপ্টাৰটোৰো সেইখিনি বস্তু তোমালোকে ক্লিয়াৰ কৰি ল'ব লাগিবই কাৰণ চোৱা কেইটা চেপ্টাৰ 5টা চেপ্টাৰ সেইখিনি ব্যৱহাৰ হৈয়ে থাকিব গতিকে একদম বেসিক্সখিনিতো আমাক লাগিবই ABCD নজনাকে জানো আমি এছে এখন লিখিব পাৰিম নোৱাৰো নহয় গতিকে আমাক লাগিবই এইখিনি বস্তু ক্লিয়াৰ কৰি ল'ব লাগিব প্ৰথম কথা তাৰপিছত সলিউশন চেপ্টাৰটো আমাৰ কিছুমান কনসেপ্ট লাগিব যেনেকৈ মোলাৰিটি মোলেলিটি নাম্বাৰ অফ মোল এই কনসেপ্টবিলাক যে আমি ক্লাছ 11ত পাইছিলোঁ ফাৰ্স্ট চেপ্টাৰটোক আমাক সেইখিনি লাগিব তেনেকৈ বাকি চেপ্টাৰবিলাকতো অলপ বস্তুবিলাক লাগিব যিবিলাক আমি অকণমান ৰিপিট কৰি ল'ব পাৰিম কোনো প্ৰব্লেম নহয় ইমান বেছিকৈ নাথাকে তাৰমানে কিন্তু আটাইতকৈ বেছিকৈ তোমালোকক লাগিব এই অৰ্গেনিক পাৰ্টটোত গোটেইখিনিয়ে লাগিব তাৰমানে অৰ্গেনিকৰ মাত্ৰ দুটাহে চেপ্টাৰ আছিল ক্লাছ 11ৰ আমাৰ সেইকেইটা পৰাপক্ষত তোমালোকে ক্লিয়াৰ কৰি ল'বা এটা ভালদৰে দেখি আছে নে শুনি আছে নে এবাৰ মোক জনাই দিয়া প্লিজ এবাৰ জনাই দিবা ভালদৰে দেখি আছা নে আৰু শুনি আছা নে ভালদৰে দেখি আছা নে আৰু শুনি আছা নে এবাৰ জনাই দিবা ওকে আঠজন আহিছে 78 জন আছিলে এতিয়া 8 জন আছে অকণমান মই ওয়েট কৰিছো আহিবলৈ দিছো ষ্টুডেণ্টসকলক আহিলক ৰবা অকণমান ওয়েট কৰা হৈ যায় কেতিয়াবা কিছুমান টেকনিক্যাল ইস্যু যিবিলাক একেবাৰে আনএভয়েডেবল Okay, sorry for the inconvenience, but আকৌ আহিছা কেইজনমান ষ্টুডেণ্ট হোপফুলি আৰু বাকী সকলো আহিব অকণমান ওয়েট কৰিছোঁ 1 মিনিট ঠিক আছে জাষ্ট 1 মিনিট ওয়েট কৰিছোঁ ওকে আমি আমাৰ সিলেবাসখনৰ কথা পাতি আছিলোঁ সিলেবাসখনৰ কথা মই এইখিনিয়ে ক'লোঁ তোমালোকক এইখিনিয়ে ক'ব বিচাৰিম আকৌ আৰু ৰিপিট নকৰোঁ এইখিনি কথাই ক'বলৈ বিচাৰিম যে তোমালোকে অৰ্গেনিকৰ 5টাকৈ চেপ্টাৰ পাবা আৰু সেই চেপ্টাৰখিনি কিন্তু ইটোৰ লগত ইটো ইণ্টাৰলিংকড হয় পঢ়িবলৈ বিৰাট ভাল পাবা যদিহে ভালদৰে পঢ়া প্ৰথমৰ পৰা ভালদৰে বুজি যদি পঢ়া সিস্টেমেটিক্যালি যদি পঢ়া যিদৰে গাইড কৰা যায় তেনেকুৱাকৈ যদি পঢ়া তেতিয়াহ'লে বিশেষ টান নোপোৱা কিন্তু যদিহে সেইখিনি ফলো নকৰা তেতিয়া কিন্তু বহুত বেছি টান লাগিব মানে অৰ্গেনিক পাৰ্টটো বহুত বেছিয়ে টান লাগিব আৰু সেইখিনি এতিয়া প্ৰথমতে বুজিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব অৰ্গেনিকৰ যিকেইটা চেপ্টাৰ আছিল ক্লাছ 11ৰ সেইকেইটা কিন্তু একদম ক্লিয়াৰ কৰি ল'ব লাগিব ভালকৈ আৰু তাৰ ক্ষেত্ৰত মই ক'লোৱে যে IUPAC নেমিং এণ্ড অল যিখিনি একেবাৰে প্ৰিলিমিনাৰী বস্তু আছিল অৰ্গেনিকৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ সেইটো ময়ো এটা ওৱান শ্বট ভিডিঅ' বনাই থৈছোঁ সেইটো তোমালোকে চাব পাৰা মই ইয়াত পঠাই দিম তোমালোকক হোৱাটছএপত লিংকটো ঠিক আছে 31 জন আহিছে বাৰু যে কি নহওক আৰম্ভ কৰি দিওঁ আৰু আমি ওয়েট নকৰোঁ বহুত সময় গ'ল এনেই আমাৰ হয়নে ওয়েট কৰি দিওঁ আৰম্ভ কৰি দিওঁ কোনোবা এজনে কৈছে আৰম্ভণিটোৱে বেয়া তেনেকুৱা কথা নহয় আচলতে হৈ যায় কেতিয়াবা কি কৰিবা এতিয়া কোৱা আৰম্ভণিটোৱে বেয়া বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাই বাৰু ঠিক আছে আমাৰ এইখিনি কথাও মই ক'লোৱে ঠিক আছে এতিয়া সলিউশনছ ফাৰ্স্ট চেপ্টাৰটো আছে আমাৰ সলিউশনছ একেবাৰে আমি নুশুনা শব্দ এইটো নহয় আৰু প্ৰথমতে তোমালোকক এতিয়া আৰু এজনে এটা কথাও কৈ আছিলে যে আসামিজ এক্সপ্লেনেশ্যন ইয়েছ কথাবিলাকতো অসমীয়াতে কম বহুত বস্তু অসমীয়াতে আমি এক্সপ্লেনেশ্যন কৰোঁ কিন্তু এটা সলিউশন বুলি ক'লেও যদি আমি বুজি নাপাওঁ ড্ৰব বুলি ক'ব লাগে তোমাক তেতিয়াহ'লে কিন্তু প্ৰব্লেম হ'ব পিছত সায়েন্স পঢ়ি একো লাভ নহ'ব নিচিনা হ'ব পিছত গৈ পিনি সিমানখিনি ইংলিছ আমি জানিব লাগিব ঠিক আছে আৰু আমাৰ ক্লাছবিলাক ইংলিছ মিডিয়ামৰ কাৰণেই হয় কিন্তু আমি এক্সপ্লেইন কৰোঁতে কিছুমান বস্তু আমি অসমীয়াত কৰোঁ কথাবিলাক আমি অসমীয়াত পাতোঁ গম পাইছানে তেনেকুৱা আমাৰ ক্লাছবিলাক এতিয়া আসামিজ মিডিয়ামৰ নোটছবিলাক দিবলৈ আমাৰ একচুৱেলি অসুবিধা হয় তোমালোকে বহুতে আমাক ৰিকুৱেষ্ট কৰি থাকা তোমালোকৰ প্ৰব্লেমটো আমি বুজি পাওঁ কিন্তু যিহেতু মেট্ৰিকৰ পিছৰ পৰা আমিও ইংলিছ মিডিয়ামতে পঢ়িছোঁ হায়াৰ ছেকেণ্ডেৰীখিনি আৰু এইটোৱে প্ৰিফাৰেবল হয় ইনফেক্ট দেখিছা ন নতুন শিক্ষানীতিও কৈ আছে যে 6ৰ পৰাই ছায়েন্স আৰু মেথছটো ইংলিছ মিডিয়ামত হ'ব তেতিয়াহ'লে ভৱিষ্যতৰ কথা চিন্তা কৰি একচুৱেলি ইংলিছ মিডিয়ামটোৱে এতিয়া চলিবলৈ গৈ আছে আকৌ ইমানখিনি নোটছ বনাবলৈ সময় কিমান লাগে ভাবাচোন চ' তোমালোকে পৰাপক্ষত নোটছবিলাক যদি পাৰা বেলেগ চ'ৰ্চো বিচাৰি ল'ব পাৰা অসমীয়াৰ নোটছ ঠিক আছে অ'কে বাৰু সলিউশন চেপ্টাৰটো এতিয়া আমি আৰম্ভ কৰিম এতিয়া
এজনে মোক কমেণ্টত কৈ আছিলে যেতিয়া মই ক্লাছটো সামৰিবৰ হৈছিল কোনোবা এগৰাকী ছোৱালীয়ে কৈ আছিল যে এবাৰতো MCQ আহিব MCQ অহা কথা আছে 35 মাৰ্কছ যেনেকৈ এতিয়া 11ত MCQ আহিছে হয়নে সো MCQ যেতিয়া আহিব তোমালোকে কিন্তু একদম লাইন বাই লাইন কিতাপখন পঢ়াটো কৰিব লাগিব যেনে মই এক্সাম্পল হিচাপে লৈ লৈছো এই কথাখিনি চোৱা এই কথাখিনি সাধাৰণতে আগতে নোটছত মই কেতিয়াও ইনক্লুড কৰি পোৱা নাই গম পাইছানে কেতিয়াও এইখিনি বস্তু মই নোটছত ইনক্লুড কৰি পোৱা নাই কিন্তু তোমালোকে যদি টেক্সট বুকখন খুলি সলিউশন চেপ্টাৰটো পঢ়া তেতিয়াহলে ফাৰ্স্ট পেৰাগ্ৰাফটোতে এই কথাখিনি দেখিবা এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰাও কিন্তু কোৱেশ্চন আহিব পাৰে মই জাস্ট এজ এন এক্সাম্পল এই টপিকটো তুলি লৈছো এই চাৰিটা লাইন মই তুলি লৈছো তোমালোকৰ টেক্সট বুকৰ ফাৰ্স্ট পেৰাগ্ৰাফটোৰ পৰা যেটো নপঢ়ুৱে আমি গম পাইছানে যেটো নপঢ়ুৱে মন কৰাই না যায় কেতিয়াও ক্লাছত আলোচনা কৰাই না যায় এইখিনি কথা তেনেকুৱা ধৰণৰ কথা কিন্তু MCQত সেই বিলাকৰ মাজৰ পৰাও কোৱেশ্চন আহিব পাৰে সো লাইন বাই লাইন পঢ়িব লাগিব এইকেইটা আমি মনে নকৰো আনকালে সেই তেনেকুৱা ধৰণৰ কথা মই এক্সাম্পল দিবলৈহে এইটো তুলি লৈছো কি লিখা আছে যে 1 part per million of fluoride ion in water prevents tooth decay 1 part per million যদি ওয়াটাৰত ফ্লোৰাইড থাকে তেতিয়াহলে কি হয় আমাৰ টুথ ডিকে দন্তক্ষয় যে দন্তক্ষয় ৰোধ কৰে হি প্ৰিভেন্ট কৰে মানে ভাল দাঁতৰ কাৰণে যদি 1 ppm থাকে হে একে ফ্লোৰাইডে কিন্তু যদি পৰিমাণটো বাঢ়ি যায় while 1.5 ppm causes the tooth to become mottled and high concentration of fluoride ions can be poisonous for example sodium fluoride is used in rat poison এটা এটো কোৱেশ্চন আহি যাব পাৰে যে rat poison হিচাপে কোনটো ফ্লোৰাইড ইউজ কৰা হয় MCQ ত আহি যাব পাৰে কোৱেশ্চন আহিব পাৰে নোৱাৰে আহিব পাৰে সব লাইন বাই লাইন আমি পঢ়িব লাগিব সো ইন্টাৰেস্টিং কথাটো এই সলিউশন বিলাকৰ কনসেন্ট্ৰেশন ডিফাৰেন্ট হৈ গলে কিমান তাৰ চেঞ্জ আহি যাব পাৰে সো একে ফ্লোৰাইড যদি 1 ppm আছে তেতিয়াহলে আমাৰ দাঁতৰ কাৰণে ভাল যদি 1.5 ppm পাৰ হৈ গল তেতিয়াহলে হি আমাৰ দাঁত একদম চেজ কৰি দিব দন্তক্ষয় কৰি পিনি গম পাইছানে টুথ ডিকে কৰি পেলাই আৰু যদি হি অতি বেছি হৈ যায় তেতিয়াহলে কি হৈ যাব হি পয়জন হি এটা পয়জন যদি পানীত বেছিকৈ ফ্লোৰাইড থাকে শুনিছা নাই কেতিয়াবা তোমালোকে যে পানীত ফ্লোৰাইড থাকে আৰু সেই অঞ্চলৰ মানুহবিলাকৰ যত পানীত ফ্লোৰাইড বেছি থাকে সেই অঞ্চলৰ মানুহবিলাকৰ কিছুমান বেমাৰ হয় দাঁত বিলাক বেয়া হয় হাড়ৰ প্ৰবলেম হয় ইটো হয় হিটো হয় ধেৰ প্ৰবলেম হয় শুনিছা চাগে কেতিয়াবা হে একে ফ্লোৰাইড গতিকে সলিউশন এটা মানে কনসেন্ট্ৰেশন বেলেগ হৈ গলে এটা সাবস্টেন্সৰ কনসেন্ট্ৰেশন বেলেগ হৈ গলে তাত কিমান চেঞ্জেস আহিব পাৰে সেই উমান দিবৰ কাৰণে আমাক এই প্যাৰাগ্ৰাফটোত এই কথাখিনি ইনক্লুড কৰিছিল কিন্তু আমি মনেই নকৰো এইখিনি কথা কিন্তু এতিয়াৰ পৰা মন কৰিব লাগিব মই হেতুৱে বুজাব বিচাৰিছো তোমালোক সেই কথাটোৱে কবলৈ বিচাৰিছো ওকে এপত প্ৰপাৰলি লাইভ ক্লাস কেতিয়াৰ পৰা স্টাৰ্ট হ'ব লাইভ ক্লাস স্টাৰ্ট হলেই আজিৰ পৰা হে এপত হ'বলগীয়া ক্লাছৰে প্ৰথম 3টা ক্লাস খালি আমি ইউটিউবত কৰিছো কথাটো হেতুৱে এয়া লাইভ ক্লাস আজি স্টাৰ্ট হলেই এটো ফাৰ্স্ট ক্লাস আৰু এতিয়াৰ পৰা চলি গৈয়ে থাকিব আৰম্ভ হৈ গল আজিৰ পৰা গম পাইছা আজিৰ পৰা আৰম্ভ হৈ গল এটো ফাৰ্স্ট ক্লাস এনেকে মঙ্গল বৃহস্পতি শনি চলি গৈয়ে থাকিব আৰু নেক্সট প্ৰথম 3টা ক্লাস ইউটিউবত হ'ব একিটা আমি এপটোতো আপলোড কৰিম কিন্তু তাৰ পিছৰ পৰা এপত কন্টিনিউ হ'ব ঠিক আছে ওকে সো এনেকুৱা বিলাক কথাও তোমালোকে পঢ়িব লাগিব আৰু বিলাক নিজে পঢ়িব লাগিব কোনো টিচাৰে নোটছত এবিলাক সাধাৰণতে ইনক্লুড নকৰে ঠিক আছে এতিয়া সলিউশনস আৰু অলপ কথা কৈলো আমি সলিউশনস তো নুশুনা বস্তু নেকি আমি আগতে শুনিছুনে নাই শুনা সলিউশনস দ্ৰৱ বুলি কলে বুজি পাও নে নাই কিন্তু আমি এই যেটো চেপ্টাৰ এই চেপ্টাৰটোত কিন্তু আমি নরমালি যিখিনি আমাৰ লিকুইড সলিউশনৰ কথা কিন্তু আমি বেছিকৈ ডিসকাস কৰিম গম পাইছানে লিকুইড সলিউশনৰ কথা আমি এই চেপ্টাৰটোত বেছিকৈ ডিসকাস কৰিম ঠিক আছে এতিয়া সলিউশন বিলাক কি হয় ন সলিউশনৰ বিষয়ে আমি কত শুনিছো আগতে আমি ক্লাস 11ত মিক্সচাৰৰ এক্সাম্পল পাইছিলো মিক্সচাৰৰ কথা পাইছিলো হোমোজেনিয়াস মিক্সচাৰ হেটেৰোজেনিয়াস মিক্সচাৰ আৰু তাত যেতিয়া আমি হোমোজেনিয়াস মিক্সচাৰক ডিসকাস কৰিছিলো তাতে আমি সলিউশনৰ কথা পাইছিলো হয়নে যেতিয়া আমি হোমোজেনিয়াস মিক্সচাৰৰ কথা ডিসকাস কৰিছিলো তাতে আমি সলিউশনৰ কথা পাইছিলো যে এটা সলিউশন হবলৈ হলে হি সদায় হোমোজেনিয়াস মিক্সচাৰ হ'ব লাগিব সমসত্ব মিশ্ৰণ হ'ব লাগিব এতিয়া হোমোজেনিয়াস মিক্সচাৰ মানেনো কি আছিল আমিতো সলিউশন বনাইছিলো নাই বনোৱা জানো ক্লাস 11ত যেতিয়া আমি প্ৰ্যাকটিক্যাল কৰিছো
আমিতো সল্টৰ সলিউশন বনাইছো হয় নহয় আমি আৰু কি সলিউশন বনাইছিলো পটাছিয়াম পাৰমাঙ্গানেটৰ সলিউশন বনাইছো টাইট্ৰেশন কৰিবৰ কাৰণে হয়নে যেতিয়া আমি সলিউশন এটা বনাও হি কি হ'ব লাগে অলৱেজ হোমোজেনিয়াস হ'ব লাগে এতিয়া নিমখ এখিনি যেতিয়া আমি পানীত মিহলাই দিছো নিমখ আৰু পানীখিনি আমি পাৰ্থক্য ধৰিব পাৰিছো জানো নোৱাৰো সো কি হ'ব লাগিব ইনডিস্টিংগুইশেবল দুইটা কম্পোনেন্ট ইনডিস্টিংগুইশেবলি মিলি যাব লাগিব দুটা কম্পোনেন্টটো হ'ব পাৰে তাতকৈ বেছি কম্পোনেন্টটো হ'ব পাৰে কিন্তু কি হ'ব লাগিব ইনডিস্টিংগুইশেবল হ'ব লাগিব ডিস্টিংগুইশ কৰিব পৰা মানে কি পাৰ্থক্য মনিব পৰা বা পাৰ্থক্য ধৰিব পৰা আৰু ইনডিস্টিংগুইশেবল মানে পাৰ্থক্য ধৰিব নোৱাৰা যেটা পাৰ্থক্য ধৰিব নোৱাৰাকৈ মিহলি হৈ থাকিব লাগিব বস্তুবিলাক আমি সলিউশন বুলি কবৰ কাৰণে তাক আমি সল্টৰ সলিউশন বিলাক বনাওতে তেনেকৈ হৈছিল আমি তলত যেতিয়া সল্ট অকমান পৰি থাকে হেতুক আমি সলিউশন বুলি কনসিডাৰ নকৰো কমপ্লিটলি মিহলি হৈ যাব লাগিব ধুনিয়াকৈ প্ৰ্যাকটিক্যালত দেখিছিলো হয়নে সো তেনেকুৱা হোমোজেনিয়াস মিক্সচাৰ বিলাককে আমি কি বুলি কম সলিউশন বুলি কম কিন্তু সকলো হোমোজেনিয়াস মিক্সচাৰ সলিউশন নহব পাৰে সলিউশন হবলে হলে হোমোজেনিয়াস হবই লাগিব কিন্তু সকলো বিলাক হোমোজেনিয়াস মিক্সচাৰ সলিউশন নহবও পাৰে আমি তেনেকুৱা एग्जांपल পাইছিলো কত পাইছিলো কি পাইছিলো মনত আছে নি কাৰবাৰ ক্লাস 9 ৰ কথা কাৰবাৰ কিবা মনত আছে নেকি ক্লাস 9 তে আমি তেনেকুৱা ধৰণৰ কথা পাইছিলো গম পাইছানে ক্লাস 9 তে আছিল আমাৰ তেনেকুৱা ধৰণৰ কথা মনত আছে নেকি কাৰবাৰ কোৱা কাৰবাৰ মনত আছে নেকি কোৱা কও পাৰিবানে কিছুমান एग्जांपल পাইছিলো নহয় এটা গাখীৰটুকু আমি এটা কি বুলি পাইছিলো হোমোজেনিয়াস মিক্সচাৰ বুলি পাইছিলো নে তাত প্ৰটিন মিক্স হৈ থাকে আৰু কি কি মিক্স হৈ থাকে তেনেকুৱা ধৰণে পাইছিলো নাই কেটামান বস্তু পাইছিলো হয়নে হোমোজেনিয়াস মিক্সচাৰ হলেও কিছুমান বস্তু আমি সলিউশন বুলি কনসিডাৰ নকৰিব পাৰো তাক মিক্সচাৰ বুলিও ক'ব পাৰো হয়নে বালি আৰু এটোটো হোমোজেনিয়াস নহয় হেটেৰোজেনিয়াস এটো বাৰু সো আমি solution বুলি কলে কি বুলি কম যে a solution is a homogeneous mixture of two or more substances homogeneous mixture হবই লাগিব আৰু কিহেৰে কনসিস্ট হয় এটা সলিউশন বুলি কলে তাত দুটা মেইন পার্ট থাকে কি কি মেইন পার্ট থাকে এটা কম আমি সলিউট আৰু এটা কম আমি সলভেন্ট এটা সলিউট বুলি কও আৰু এটা সলভেন্ট বুলি কও এটা সলিউশনত দুটা মেইন পার্ট থাকে এটা হল সলিউট আৰু এটা হল সলভেন্ট দ্ৰাব্য আৰু দ্ৰাৱক দুইটা লগ লাগি কি প্ৰডিউস হয় সলিউশন এটা কোনটুক আমি সলিউট বুলি কম আৰু কোনটুক সলভেন্ট বুলি কম কোনটুক দ্ৰাব্য বুলি কম কোনটুক দ্ৰাৱক বুলি কম এতিয়া পানীত আমি নিমখখিনি মিলাইছো তো পানীখিনিক কম আমি সলভেন্ট যেটো বস্তুক আমি হৰহিয়াকৈ লম লাৰ্জ এমাউন্টত যেটো থাকিব যেটোত আমি গুলিম হেতুক আমি কি কম সলভেন্ট বুলি কম সোয়া the substance that dissolves the solute jot solute tuk dissolve kora hoy heituk ami ki boli kom solvent boli kom jene ei pani khini hol solvent aru solute kuntu the substance that gets dissolved jitu bostuk ami dissolve korisu jitu bostuk ami miholaisu aru jitu bostuk miholaisu hetu kom porimane lo nimok tu ami kom lo han noy jeta nimokhor solution eta banao ami jeta nimok panir solution eta banao আমি পানীহে হৰহকে লওঁ নিমখটো অকনমান লওঁ এনেকুৱাটো নহয় যে এপুৱা পানীত আমি 100 কেজি মান 1 কুইন্টাল মান নিমখ আনি মিহলাই দিও তেনেকুৱাটো নকৰো আমি হয় নহয় কিন্তু 100 লিটাৰ পানীত আমি 1 কেজি নিমখ মিহলাব পাৰো হয়নে নিমখটোক আমি কম পৰিমাণে লওঁ সো যেটো কম পৰিমাণে লৈছো যেটুক আমি দ্ৰবীভূত কৰিছো তাক আমি কি বুলি কওঁ দ্ৰাব্য বা সলিউট আৰু জিহত আমি সলিউবল কৰিছো তাক আমি কি বুলি কওঁ সলভেন্ট ক্লিয়াৰলি বুজি পাইছানে সহজ কথা এখিনি ডাঙৰ কথা নহয় কিছুমানৰ কাৰণে এইবিলাক একেবাৰে ভাতৰ লগত পানী খোৱা হৈয়ে আছে হয়নে বুজি পাওঁ এইবিলাক ওকে যি সকল আহিছা এবাৰ লাইকটো কৰি দিবা মই ক্লাছটোৰ হেকত গম পাম তেতিয়া কিমান আছিলা এটেন্ডেন্স আজি বহুত ধুনিয়াকে ষ্টুডেন্ট আহিছিলে 78 জন হয়নে তোমালোকে এবাৰ শেয়াৰ কৰি দিয়া বহুতে হয়তো গম পোৱা নাই যে আকৌ ক্লাছটো ষ্টাৰ্ট হৈছে তেতিয়া গম পাব ওকে আমি একেবাৰে প্ৰাৰম্ভিক বস্তুখিনিহে আজি পঢ়িম এইখিনি বস্তু যে গম পালো আমি এটো ক্লিয়াৰ হল নে ইয়াতো নবুজিবলগীয়া কথা নাই যে সলিউশন মানে হল বা দ্ৰৱ মানে হল এটা হোমোজেনিয়াস মিক্সচাৰ of two or more components
য'ত দুটা মেইন পাৰ্ট থাকে সলিউট আৰু সলভেন্ট সলিউট মানে কি হয় যাক আমি কম পৰিমাণে লৈছো আৰু যাক আমি ডিজলভ কৰিছো সলভেন্ট মানে কি যিহত আমি ডিজলভ কৰিছো যিটো বস্তুত ডিজলভ কৰিছো তাক আমি কম সলভেন্ট ঠিক আছে এইখিনি আমি বুজি পাইছো এইখিনি আমি মানে বহুত আগৰ পৰা পাই থকা কিছুমান কথা একদম নতুন নহয় আমাৰ কাৰণে ক্লাস 9 তো পাইছো আকৌ ক্লাস 11 তো আমি এইখিনি বস্তু ডিসকাস কৰিছো এতিয়া এই সলিউশন বিলাকক ডিপেন্ডিং আপন দা টাইপ অফ সলভেন্ট তিনটা টাইপত আমি ভাগ কৰিব পাৰো মেইন তিনটা টাইপত আমি ভাগ কৰিব পাৰো কিহৰ ওপৰত ভিত্তি কৰি বুলি কৈছো ডিপেন্ডিং আপন দা ফিজিক্যাল স্টেট অফ দা সলভেন্ট সলভেন্ট টু কি ফিজিক্যাল স্টেটৰ লৈছো আমি সলভেন্ট টু লিকুইড লৈছো নে সলভেন্ট টু গ্যাস লৈছো নে সলভেন্ট টু সলিড লৈছো তাৰ ওপৰত ডিপেন্ড কৰি আমি কি কৰিব পাৰো এই সলিউশন বিলাকক তিনটা ভাগত ভাগ কৰিব পাৰো মেইন তিনটা ভাগত এটা হল গ্যাসিয়াস সলিউশন তো গ্যাসিয়াস সলিউশন বুলি কেতিয়া কম যেতিয়া সলভেন্ট টু গ্যাস হয় তাৰমানে পানীৰ জায়গাত আমি কি লৈছো এতিয়া এই নিমখ পানীৰ সলিউশনটোক ইমাজিন কৰি লোৱা এই পানীখিনিৰ জায়গাত আমি কি লৈছো গ্যাস আৰু নিমখটোৰ জায়গাত আমি গ্যাসও ল'ব পাৰো লিকুইডও ল'ব পাৰো সলিডও ল'ব পাৰো মানে সলিউটটো আমি গ্যাসও ল'ব পাৰো সলিডও ল'ব পাৰো লিকুইডও ল'ব পাৰো কিন্তু যদি সলভেন্ট টু গ্যাস লৈছো তেতিয়াহলে তাক আমি গ্যাসিয়াস সলিউশন বুলি কম সিম্পল এজ দ্যাট আৰু এইবিলাক কিন্তু লাইন বাই লাইন পঢ়িব লাগিব মনত ৰাখিব লাগিব কাৰণ এইবিলাকৰ পৰা এমসিকিউ আহিব পাৰে এইবিলাকৰ পৰা 1 মাৰ্কৰ কোৱেশ্যনো আহিব পাৰে তোমাক খুদিব পাৰে এটা যে এনেকুৱা সলিউশনৰ উদাহৰণ দিয়া য'ত সলিউট টু লিকুইড আৰু সলভেন্ট টু গ্যাস ক্লোৰোফৰ্ম মিক্সড উইথ নাইট্ৰজেন গ্যাস বুলি লিখিবা তেতিয়া হয়নে ক্লোৰোফৰ্ম মিক্সড উইথ নাইট্ৰজেন গ্যাস ক্লোৰোফৰ্মক নাইট্ৰজেন গ্যাসৰ লগত মিক্স কৰাটো আমি কি বুলি ক'ব পাৰো এটা গ্যাসিয়াস সলিউশন য'ত এটা লিকুইডক আমি গ্যাসত মিক্স কৰিছো ক্লোৰোফৰ্মটো হল এটা লিকুইড আৰু নাইট্ৰজেনটো হল এটা গ্যাস আৰু ইয়াত গ্যাসটো কি হিচাপে লৈছো সলভেন্ট যেতিয়া গ্যাসটো সলভেন্ট হয় বা সলভেন্টটো যেতিয়া গ্যাসিয়াস ষ্টেটত থাকে তেতিয়াহলে সেই সলিউশন বিলাকক আমি গ্যাসিয়াস সলিউশন বুলি কম নোটস বিলাকো আমি এপতে আপলোড কৰিম প্ৰথম যিকেইটা ক্লাস এইকেইটা ক্লাসৰ নোটছখিনি ফ্ৰীলি ডাউনলোড কৰিব পাৰিবা এপত ফ্ৰীলি চাব পাৰিবা তোমালোকে খোলাই ৰাখিম বা এই প্ৰথম তিনটা ক্লাস যে মই এপটোত আপলোড কৰিম সেইকেইটাও খোলাই থাকিব সেইকেইটা লক হৈ নাথাকে যিকোনো মানুহে চাব পাৰিবা তোমালোকে ঠিক আছে তেতিয়া গমো পাবা যে এপটোত কেনেকৈ বস্তুবিলাক এক্সেছ কৰিব পাৰি এবাৰ এপটো ডাউনলোড কৰি চাইও ল'ব পাৰিবা আগতীয়াকৈ তোমালোকে ঠিক আছে দেন আহিলো আমি লিকুইড সলিউশন বাকি এইবিলাক এক্সাম্পল ইউ দাট এইবিলাক কি কৰিব লাগিব জাস্ট মুখস্থ কৰিব লাগিব ইয়াত বেলেগ কথা নাই হয়নে বাকি বিলাক হল এক্সাম্পল এটা সলিড গ্যাসত ডিজলভ কৰি য'ত গ্যাস টু সলিউট টু সলিড আৰু সলভেন্ট টু গ্যাস তেনেকুৱা এক্সাম্পল কমফৰ্ট ইন নাইট্ৰজেন গ্যাস এইবিলাক হল মুখস্থ কৰিবলগীয়া বস্তু হয়নে বাকি বুজিবলগীয়া কথাটো এইখিনিত কি আছে যে গ্যাসিয়াস সলিউশন বুলি আমি কেতিয়া কম যেতিয়া সলভেন্ট টু গ্যাসিয়াস ষ্টেটত থাকে সলিউট টু যি ষ্টেটতে নাথাকক লাগিলে যদি সলভেন্ট টু গ্যাসিয়াস ষ্টেটত থাকে তেতিয়া তাক গ্যাসিয়াস সলিউশন বুলি কম ঠিক আছে ওকে দেন তাৰ পিছত লিকুইড সলিউশন বুলি ক'লেও একেদৰে যদি সলভেন্ট টু লিকুইড হয় তেতিয়াহলে তাক আমি লিকুইড সলিউশন বুলি কম এগেইন এক্সাম্পল দেখিছানে গ্যাস এটা লিকুইডত ডিজলভ কৰাৰ এক্সাম্পল অক্সিজেন ডিজলভ ইন ওয়াটাৰ অক্সিজেন ডিজলভ হৈ থাকে নে নাথাকে ওয়াটাৰ থাকে হেতু কাৰণেটো পানীত মাছ কাছ বিলাক জীয়াই থাকে হিয়তিটো অক্সিজেন লয় হয়নে সো হেতুৱে এক্সাম্পল দিছো আমি অক্সিজেন ডিজলভ ইন ওয়াটাৰ সো এটো এটা কেনেকুৱা এক্সাম্পল এটা লিকুইড সলিউশনৰ এক্সাম্পল য'ত সলিউট টু গ্যাস হয় দেন লিকুইড সলিউশন তো ঢেৰ আছে এলকহল ইন ওয়াটাৰ হয়নে বা জুস ফ্ৰুট জুস ইন ওয়াটাৰ আকৌ গল কাৰেন্ট এটো আনকালে এনেকুৱা নহয় গম পাইছানে আজি মানে কি হল মোৰ এটা ভুল হল মই আগৰ পৰা সুইচটো দি থবলৈ পাহৰিলো এখনৰ চাৰ্জটো বহুত দেৰিলৈকে থাকে এখানে চাৰ্জও নাথাকিলে তাৰমান মিস্টেক হিউম্যান এৰৰ এটাও হল আজি লগতে টেকনিক্যালও প্ৰবলেম হৈ গৈছে কিমান দেৰি থাকে থাকিব এটা কাৰেন্ট অকমান দেৰি আহিল নহয় দেন একেটা এক্সাম্পল সলিড এটা লিকুইডত ডিজলভ কৰা এক্সাম্পল সল্ট ইন ওয়াটাৰো দিব পাৰো আমি সুগাৰ ইন ওয়াটাৰো দিব পাৰো দেন গ্লুকোজ ডিজলভ ইন ওয়াটাৰ দিছে ইয়াত এক্সাম্পলটো সো এটো যে দিছে ইয়াত এটোৱে যে লিখিব লাগিব ফিক্স এনেকুৱা নেকি কথাটো যদি আমি কনসেপ্টটো বুজি পাইছো যে লিকুইড সলিউশন য'ত সলিউটটো এটা সলিড হ'ব লাগে তেতিয়াহলে আমি যিকোনো এক্সাম্পল লিখিব পাৰিম সো আমি বুজি পাব লাগিব কিন্তু কনসেপ্ট বিলাক দেই
সব বস্তু মুখস্থ মাৰিলে নহব কিছুমান অকমান আনকমন নিচিনা যিবিলাক থাকে সেইবিলাক মুখস্থ ৰাখিবা বাকিবিলাক এইটোহত বস্তু আমি বুজি পালে তেনেকুৱা 10টা এক্সাম্পল আমি দিব পাৰো হয়নে আহিলে কাৰেন্ট ৰক্ষা দেন solid solutions so solid solution বুলি ক'লে একেদৰে যেতিয়া solvent to solid হ'ব বাকি solute to যিয়ে নহওক লাগিলে solute to liquid হ'ব পাৰে solute to gas হ'ব পাৰে solute to solid হ'ব পাৰে so তেনেকুৱা বিলাকক আমি কি বুলি কম solid solution বুলি কম for example solid solution কেনেকুৱা ধৰণৰ এক্সাম্পল আমি পাইছিলো বাৰু আমি কি পাইছিলো বাৰু কিছুমান এক্সাম্পল আমি পাইছিলো নে শংকৰ ধাতু পাইছিলো নে ক্লাস 10 ত থাকোতে পাইছিলো নে কি বুলি কওঁ আমি হেতক এলয় হয়নে এলয় বিলাক এক্সাম্পল হয়নে যত সলিডৰ লগত সলিড আমি ডিসলভ কৰি ৰাখো সলিডৰ লগত সলিড আমি ডিসলভ কৰি ৰাখো মিক্স কৰি ৰাখো হেবিলাকটো হোমোজেনিয়াস হয় নহয় সো হেবিলাকো হল এক্সাম্পল এলয় বিলাকো সলিডত সলিড ডিসলভ কৰাৰ এক্সাম্পল সো মেইন পইণ্ট এই স্লাইডখনৰ এটোৱে যে যদি সলভেন্ট টু লিকুইড হয় গুটেই সলিউশন খিনিকে আমি লিকুইড সলিউশন বুলি কম যদি সলভেন্ট টু গ্যাস হয় তাক আমি গ্যাসিয়াস সলিউশন বুলি কম যদি সলভেন্ট টু সলিড হয় তেতিয়া হলে তাক আমি সলিড সলিউশন বুলি কম হয়নে তাতো এক্সাম্পল বেলেগ থাকিব যেনে সলিডত সলিড ডিসলভ কৰা গ্যাস তেনেকুৱা ধৰণৰ মানে এইবিলাক এখিনি আমি মনত ৰাখিব লাগিব then concentration terms তাৰ আগত আৰু কিবা ক'বলগীয়া কথা আছে নেকি মই এবাৰ চাই লৈছো ঠিক আছে নোটছ টোৰ পৰা আৰু কিছুমান কথা আছিল characteristics of solution এটাৰ characteristics বুলি ক'লে আমি কি বুজি পাম চোৱাচোন solution এটাৰ characteristics মই এখন স্লাইডতে লিখিব পাৰো solution এটাৰ characteristics চাৰিত্ৰিক বৈশিষ্ট্য নোটছত এবিলাক পাই যাবা সকলো বিলাক স্লাইডত অন্তৰ্ভুক্ত কৰা নাই সব কথা স্লাইডত লিখি থাকিলেও হয় না স্লাইড বিলাকে দেখিবলৈ কিবা হৈ যায় স্লাইড আৰু নোটছৰ মাজত কিছুমান ডিফাৰেন্স থাকিব characteristics so solutioner কিছুমান characteristicsও থাকে যেনে solution বিলাক কি হয় এটা সিঙ্গল ফেজ সিস্টেম এটা যেতিয়া সলিউশন বনি গল তেতিয়া আৰু হি দুটা ফেজত থাকিব নোৱাৰে আধা খিনি সলিডত আধা লিকুইডত তেনেকে না থাকে যদি গ্যাসিয়াস সলিউশন হয় গুটেখিনিয়ে গ্যাস নিচিনা লাগিব তোমাৰ যদি সলিড সলিউশন হয় গুটেখিনিয়ে আলটিমেটলি গ্যাসিয়াস স্টেটতে থাকিব যদি লিকুইড সলিউশন হয় গুটেখিনি আলটিমেটলি লিকুইড স্টেটতে থাকিব তুমি এতিয়া সল্ট আৰু ওয়াটাৰৰ যেটো সলিউশন তাত এতিয়া সলিড আৰু লিকুইড বেলেগ হৈ থাকে জানো সলিউশন হৈ যোৱাৰ পিছত না থাকে হয়নে ওয়ান ফেজ হৈ যায় হি এটা ফেজত থাকে বা গুটেখিনি এটা স্টেটত থাকে সিঙ্গল ফেজ সিস্টেম যেতিয়া সলিউশন বনি যায় গুটেই সাবস্টেন্স কিনি কি হৈ যায় এটা সিঙ্গল ফেজত আহি যায় আধাখিনি লিকুইড আধাখিনি সলিড আধাখিনি গ্যাস আধাখিনি সলিড তেনেকুৱা হৈ না থাকে একদম সিম্পল কথা a solution does not allow beam of light to scatter and the particles of solute in solution cannot be seen by naked eye কি কৈছে আমাক ক্লাস 9 ত থকা কিন্তু এটা বস্তু এটা ক্লাস 9 ৰ পইণ্ট যে সলিউশন এটাই কি নকৰে beam of light অক scatter নকৰে লাইটৰ beam এটা scatter নকৰে scattering আমি পাইছিলো নে তিনডাল ইফেক্টৰ কথা পাইছিলো যে তো সলিউশনটোৱে তিনডাল ইফেক্ট নেদেখায় আমাক সলিউশনটোৱে আমাক তিনডাল ইফেক্ট নেদেখায় বা স্ক্যাটারিং নেদেখায় লাইট বিমটো স্ক্যাটার হোৱা নেদেখায় তিনডাল ইফেক্ট পাইছিলো নে আমি যে যত পার্টিকল বিলাক ডাঙৰ হয় কলয়েডাল সলিউশন তেনেকুৱাত কি হয় তিনডাল ইফেক্ট দেখো এনেকে লাইটটো আহি পিনি স্ক্যাটার হৈ যায় পার্টিকলটো খুন্দা খায় কিন্তু সেই স্ক্যাটারিংটো আমাক কোনে নেদেখায় সলিউশনে নেদেখায় আৰু সলিউশনৰ পার্টিকল বিলাক নেকেড আইৰে ভিজিবল নহয় সলিউশনত থকা যিবিলাক সলিউটৰ পার্টিকল এটা নিমখ পানী এখিনিত সেই নিমখৰ টুকুৰা বিলাক আমি খালি চকুৰে কেতিয়াও দেখি নাপাওঁ হয়নে দেন নাম্বার 3 a solution is stable and the solute from the solution cannot be separated by filtration process এটা সলিউশন সদায় stable থাকে মানে মিনিং টু কি তাৰ stable থকাৰ মিনিং টু কি যে এটা সলিউশন যেতিয়া এটা সলিউশন আমি বনাই দিলু এখিনি যদি নিমখ পানী হয় সল্ট ওয়াটাৰ হয় তেতিয়াহলে এখিনিক তুমি ফিল্টাৰ কৰি দিলেও হেখিনি সল্ট ওয়াটাৰে হৈ থাকিব যদি ফিল্টাৰ কৰি দিয়া
তেতিয়া এনেকুৱা নহয় যে ফিল্টাৰটোত নিমখখিনি থাকি যাব আৰু তুমি অকল পানীখিনি পাই যাবা নিমখ নাইকিয়া পানীখিনি তেনেকুৱা নহয় সলিউশন এটাৰ পৰা তাক তুমি সেপাৰেট কৰিব নোৱাৰা অকল এটো বুলিয়ে নহয় এতিয়া তুমি চাহ বনালা চাহখিনি ফিল্টাৰত দি দিলে আকৌ তললে পানী হৈ ওলাই আহিব নেকি চাহখিনি থাকি আহিব নেকি তাত নাথাকে চাহ পানী হৈ ওলাব তললে গম পাইছানে সো হেতুক কৈছো তাৰ ষ্টেবিলিটি সলিউশন এটাৰ ষ্টেবিলিটি তাক আমি সেপাৰেট কৰিব নোৱাৰো বাই দিস ফিজিক্যাল মিন্স আমি ফিল্টাৰ কৰি তাক সেপাৰেট কৰিব নোৱাৰো আৰু এটা কথা এখিনিতে কৈ যাও এনেকুৱা ধৰণৰ যিবিলাক সলিউশন যত দুটা কম্পোনেন্ট থাকে মাত্ৰ যত দুটা কম্পোনেন্ট থাকে যেনেকে এটো এক্সাম্পলত আমি দেখিছো ইয়াত দুটা কম্পোনেন্ট আছে সল্ট আছে আৰু ওয়াটাৰ আছে সো এনেকুৱা যিবিলাক দুটা কম্পোনেন্ট থকা সলিউশন হ'ব হিহতক কব বাইনাৰী সলিউশন তেনেকুৱা ধৰণৰ সলিউশন বিলাকক কোৱা হয় বাইনাৰী সলিউশন হিটো এটা মনত ৰাখিবলগীয়া কথা নোটছত ইনক্লুড কৰা আছে ধুনীয়াকৈ দেই হেবিলাক কোৱা হয় বাইনাৰী সলিউশন ঠিকে দেখি আছানে শুনি আছানে বুজি পাই আছানে কথাবিলাক এখিনলৈকে বুজি পাই আছানে কথাবিলাক সকলোৱে সলিউশন এটাৰ ফিজিক্যাল স্টেট কোনে ডিটারমাইন কৰে সলভেন্টটোৱে আগো কেলে অলপ আগত আমি শুন হেখিনিয়ে পঢ়িলো এই অকনমান আগত হেখিনিয়ে ডিসকাস কৰি থকা নাই জানো এই স্লাইডখন উলিয়াই 5-10 মিনিট ধৰি সলভেন্টটোৱে ডিটারমাইন কৰা নাই জানো যেতিয়া সলভেন্টটো গেসিয়াস হৈছে গুটে তাকে আমি গেসিয়াস বুলি মাতিছো যেতিয়া সলভেন্টটো লিকুইড হৈছে তাক আমি লিকুইড সলিউশন বুলি কৈছো যেতিয়া সলভেন্টটো সলিড হৈছে তাক আমি সলিড সলিউশন বুলি কৈছো সো কোনে ডিটারমাইন কৰিছে তেতিয়া হলে গুটে সলিউশনটোৰ ফেজটো সলভেন্টটোৱে ডিটারমাইন কৰিছে হয়নে ফাৰ্মিড আক্তাৰ বুজি পাইছা এটা কথাটো ওকে আৰু কিবা এটা কথা আছিল যেটো মই স্লাইডত ইনক্লুড নকৰিলো হেতু হল যে aqueous solution and non aqueous solution aqueous solution and non aqueous solution ইয়াতে লিখিয়ে বুজাই দিছো এটো aqueous solution and non aqueous aqueous solution aqueous solution মানে হেবিলাক সলিউশন যত solvent to water হয় solvent to always water solvent to always water তেতিয়া হেবিলাক আমি কি বুলি কম aqueous solution বুলি কম solvent to যদি water নলৈ পিনি যদি আমি alcohol লও যেনেকৈ আমি alcoholic KOH দেখিছো ৰিঅ্যাকশনত হয়নে এতিয়াও দেখিম 12 তো এলিমিনেশন ৰিঅ্যাকশনত alcoholic KOH তাৰমানে পটাছিয়াম হাইড্ৰক্সাইডৰ সলিউশনটো বনাইছো আমি পানীত বনোৱা নাই যদি পানীত বনোৱা হয় না এনেকৈ লিখো আগফালে aqueous KOH তাৰমানে পানীৰ লগত পটাছিয়াম হাইড্ৰক্সাইড মিলাইছো কিন্তু এইটো যে অ্যালকোহলত মিলাইছো আমি পটাছিয়াম হাইড্ৰক্সাইডক ইয়াক আমি কি বুলি কম নন aqueous সলিউশন এই যিবিলাক পানীত বনোৱা নহয় সেইবিলাকক কম আমি নন aqueous সলিউশন একদম সিম্পল কথা পঢ়ি আছো এখিনি very preliminary thing about a solution যে সলিউশন এটাৰ সলিউট বুলিনো কাক কয় সলভেন্ট বুলিনো কাক কয় সলিউশন এটাক আমি লিকুইড সলিউশন গেসিয়াস সলিউশন সলিড সলিউশন বুলি আমি কেতিয়া কম সলিউশন এটাৰ নরমাল ক্যারেক্টারিস্টিক্স গিটানো কি হয় সলিউশন এটাক aqueous বুলি কেতিয়া কম আমি যেতিয়া পানী হয় সলভেন্টটো আমি পানীত যেতিয়া কিবা এটা বস্তু গুলো আৰু পানীত নগুলি যেতিয়া অ্যালকোহল বা তেনেকুৱা কিবাত বনাম তেতিয়া হলে তাক আমি নন aqueous সলিউশন বুলি কম বা অ্যালকোহলত যদি গুলিছো তাক আমি ডাইরেক্ট অ্যালকোহলিক বুলি কম মুঠতে হি নন aqueous হ'ব হল নে ক্লিয়াৰ নে কথাটো aqueous and non aqueous is it clear to all of you বহুত সৰু সৰু কথা এখিনি মই এজ এ টপিক হিচাপে কনসিডাৰে কৰা নাই মানে এটা বস্তু সো স্লাইডত লিখা নাই বাট বুজিটো পাইছা কি নাই পোৱা পাইছা গুড এটা নেক্সট আহি গল আমাৰ কি কনসেন্ট্রেশন টার্মস এটা কনসেন্ট্রেশন বুলি কলে কি বুজি পাম আমি গাঢ়তা হয়নে অসমীয়াত যদি কম গাঢ়তা এতিয়া মই জানিবা সেই নিমখ পানীৰ উদাহৰণটো কিন্তু আমাৰ আহিয়ে থাকিব বহুত বাৰে বাৰে মই তাৰ কথা কৈয়ে থাকিম বৰ লাগিলেও উপায় নাই কাৰণ তাৰ কথা কলে আমি সহজে বুজি পাওঁ কথাবিলাক হয় নহয় সো নিমখ পানীৰ কথা আহি গল এতিয়া নিমখ পানী হে এগিলাসে সাপোজ মই পানী লৈছো এগিলাস পানী লৈছো অলপ কমকে লৈছো এগিলাসতকে হয়নে akuতে অলপ কম হৈ গল মোৰ হে একেটা জোখৰ গিলাস বুলি ধৰি লোৱা দেই এটো akuতে বেকা বেকি হ'ব পাৰে
একেটা জোখৰে বুলি তোমালোকে ধৰি লোৱা আৰু কথাটো বুজি লোৱা যে একে সমান সমান পানী আছে ইয়াত সবতে যেনিবা আমাৰ 100 ml 100 ml পানী আছে এটোতো 100 ml ওয়াটাৰ আছে কালাৰটো অকমান বেলেগ কৰি লও ভাল লাগিব কিবা এটা হয় না দিল কো তসল্লি মিল যায় 100 ml 100 ml এটা 100 ml ত ইয়াত যদি মই এচামুচ পানী দিও এচামুচ নিমখ দিও সৰি চামুচৰ ষ্টাইলে বেলেগ দেখিছা না ইয়াত যদি মই 2 চামুচ নিমখ দিও আৰু যদি ইয়াত 3 চামুচ মই নিমখ দিও গাঢ়তা কত বেছি হ'ব বা কনসেন্ট্ৰেচন কত বেছি হ'ব নিমখৰ কনসেন্ট্ৰেচন কত বেছি হ'ব obviously যত আমি 3 চামুচ নিমখ দিছো তাত বেছি হ'ব তাত বেছি নিমখীয়া লাগিব নহয় জানো সো হেইটোকে কোৱা হয় কনসেন্ট্ৰেচন গাঢ়তা এটা গাঢ়তা আমি বেলেগ বেলেগ ধৰণে জুখিব পাৰো গাঢ়তা জুখাৰ কিছুমান আমাৰ বেলেগ বেলেগ ওয়ে আছে কিয় বেলেগ বেলেগ ওয়ে কাৰণ কেতিয়াবা দেখিছো যে আমি লিকুইড এটা গুলিছো কেতিয়াবা দেখিছো যে লিকুইড এটাৰ লগত আমি সলিড এটা গুলিছো হয়নে বেলেগ বেলেগ ধৰণে মিক্স কৰিছো কেতিয়াবা দেখিছো যে দুইটা বস্তু আমি ওজন হিচাপে জুখিছো সলভেন্টটোকো সলিডটোকো কেতিয়াবা আমি দেখিম যে সলভেন্টটোক আমি ভলিউম হিচাপে জুখিছো আৰু সলিডটোক আমি সলিডটোক আমি মাস হিচাপে জুখিছো তেতিয়া আমি বেলেগ ধৰণে কনসেন্ট্ৰেচনটো জুখিম সো কনসেন্ট্ৰেচন জুখাৰ বেলেগ বেলেগ ওয়ে আছে কিন্তু কনসেন্ট্ৰেচন মানে কি আমি হেতুটো বুজি পাইছো নহয় জানো কনসেন্ট্ৰেচন মানে তো আমি বুজি পাইছো কি হয় যে কনসেন্ট্ৰেচন মানে হল এটা সার্টেন এমাউন্ট অফ সলভেন্টত থকা সলিউটৰ পৰিমাণ হয়নে সো ডিফাইন কেনে কৰিছো আমি যে কনসেন্ট্ৰেচন ডিফাইন্স হাউ মাচ সলিউট ইজ প্ৰেজেন্ট ইন এ গিভেন এমাউন্ট অফ সলিউশন এটা সলিউশনত কিমান সলিউট আছে হেতুকে আমি কি বুলি কও কনসেন্ট্ৰেচন যিমান বেছি সলিউট থাকিব হিমানে কনসেন্ট্ৰেচন তাৰ বেছি হ'ব এটা নিমখ পানীত নিমখৰ কনসেন্ট্ৰেচন বেছি মানে তাত নিমখ বেছিকে থাকিব লাগিব হয় নহয় সো হেতুকে কোৱা হৈছে কনসেন্ট্ৰেচন এতিয়া আমি কনসেন্ট্ৰেচন বেলেগ বেলেগ ধৰণে কিয় জুখিম মই কলো অলৰেডি যে আমি বেলেগ বেলেগ ধৰণৰ সাবস্টেন্সক বেলেগ বেলেগ ধৰণে মিক্স কৰো কেতিয়াবা দুইটা বস্তুকে মাস হিচাপে জুখো কেতিয়াবা দুইটা বস্তুকে ভলিউম হিচাপে জুখো সলিউট আৰু সলভেন্ট কেতিয়াবা আমি সলভেন্টটোক ভলিউমত জুখো সলিউটটোক মাস হিচাপে জুখো সো হেই কাৰণে আমাক বেলেগ বেলেগ কিছুমান ওয়ে লাগে এই কনসেন্ট্ৰেচন বিলাকক এক্সপ্ৰেছ কৰিবলৈ আৰু তাৰে এটা ওয়ে হল মাস পার্সেন্টেজ কেতিয়া আমি উলিয়াব পাৰিম যেটা দুইটা বস্তুকে আমি মাস হিচাপে জুখিছো সলিউটটোকো মাস হিচাপে জুখিছো আৰু সলভেন্টটোকো যেতিয়া আমি মাস হিচাপে জুখিছো তেতিয়া আমি কি কৰিব পাৰিম তাত পার্সেন্টেজ উলিয়াব পাৰিম হয় নহয় এতিয়া mass of solute in 100 gram of solution ultimately তাক আমি ডিফাইন কেনেকৈ কৰিব পাৰো যে পার 100 গ্রামত কাৰণ আমাৰ লগত পার্সেন্টেজটো উলিয়াই দিয়া নাই জানো পার্সেন্টেজ এতিয়া যেতিয়া তুমি এক্সামৰ মার্কস বিলাক পোৱা পার্সেন্টেজটো যে উলিওৱা তাৰ মিনিংটো কি মানে প্ৰতি 100ত তুমি কিমান পাইছা এটোইটো পার্সেন্টেজ নহয় জানো প্ৰতি 100ত তুমি কিমানকে পাইছা হেটোই পার্সেন্টেজ সো ইয়াতো হে কাৰণে পার 100 গ্রাম সলিউশনত কিমান গ্রাম সলিউট আছে হেতুকে আমি কি বুলি কৈছো তাৰ মাস পার্সেন্টেজ পার 100 গ্রামত কিমান কৈ আছে এতিয়া সাপোজ সলিউশনটো যেনিবা 200 গ্রাম সলিউশন এটা 200 গ্রামৰ সলিউশন 200 গ্রাম সলিউশন যত সল্ট প্লাস ওয়াটার মিক্স হৈ আছে দুইটা লগ লগাই হৈ আছে 200 গ্রাম আৰু আমি তাত গম পাও যে সল্ট আমি দিছিলো তাত কিন্তু কিমান গ্রাম দিছো ধৰিবা 20 গ্রাম দিছো সল্ট দিছো 20 গ্রাম সল্ট আৰু ওয়াটার লগ লগাই আছে 200 গ্রাম আৰু সল্ট আমি তাত কিমান দি থৈছো তাৰ মানে এনেকুৱা হৈ আছে এই সলিউশনটোৰ মাস 200 গ্রাম আৰু তাত কি দি থৈছো মই 20 গ্রাম সল্ট એટલે পার 100 গ্রামত কিমান সল্ট আছে আমি কেনেকৈ উলিয়াম ফৰ্মুলাটো হ'ব আমাৰ এটো মাস অফ সলিউট বাই মাস অফ সলিউশন ইনটু 100 তাৰ মানে পার্সেন্টেজটো কেনেকৈ উলিয়াম এতিয়া মাস পার্সেন্টেজ মাস অফ সলিউট ওপৰত পাতিম মাস অফ সলিউশন তলত পাতিম ইনটু 100 একেবাৰে ইজি নহয় জানো 10% বুঝছনে কথাটো সো মাস পার্সেন্টেজ মানে হল হেতুৱে যে গোটেই সলিউশনটোৰ মাসত পার্সেন্টেজ হিচাপে সলিউট কিমান আছে বা পার 100 গ্রামত কিমান গ্রাম সলিউট আছে হেতুকে আমি কি বুলি কম তাৰ মাস পার্সেন্টেজ ইজ দ্যাট ক্লিয়ার টু অল অফ ইউ
জাস্ট পাৰ্চেণ্টেজ কি হয় আমি পঢ়ি আছোঁ য়েছ 11তো পাইছোঁ কেনেকুৱা ধৰণৰ ৰিপিটেশ্যন হৈছে ভাবা একদম একেখিনিয়ে পঢ়ি আছোঁ এতিয়া মাছ পাৰ্চেণ্টেজ আমি পাইছোঁ 11ত মোলাৰিটি আমি পাইছোঁ মলেলিটি আমি পাইছোঁ একদম একে ধৰণৰ বস্তু কেইটামান আমি পাম হ'ল আজি তোমালোকৰ মেথছৰ ক্লাছটো আছে 8টা বজাত ফাৰহাজ ছাৰৰ মেথছৰ ক্লাছ খুব ভাল পঢ়ায় ছাৰৰ ক্লাছটো এটেণ্ড কৰিবা দেই ইউটিউব লাইভ অ'কে দেন এইটো হ'ল বুজি পালোঁ ক্লিয়াৰ নে এবাৰ কৈ দিয়া ক্লিয়াৰ হৈছে নে নাই হোৱা ৰেছপণ্ড কৰিলেহে ভাল লাগিব তেতিয়াহে লাইভ ক্লাছ কৰিছোঁ নিচিনা লাগিব নহ'লেচোন ভিডিঅ' শ্বুট কৰি থকা নিচিনাই লাগিব হয় নহয় আছানে নাই মানুহবোৰৰ হাৰ হিকটিত নাই যে বুজি পাইছানে অকল চি বুলি লিখি দিলেও হ'ব দীঘলকৈ লিখিবলৈ এলাহ লাগিলে হ'ল সাধাৰণ বস্তু এইবিলাক হয়নে আগতে পঢ়িয়ে আহিছোঁ নতুন নহয়েই দেন মোল ফ্ৰেকশ্যন আজি আমি মোল ফ্ৰেকশ্যনলৈকে পঢ়ি থওঁ দেই মাজতে কাৰেণ্টটোৱে ইণ্টাৰাপ্ট কৰিলে নহয় আজি যিমানখিনি পঢ়াম বুলি ভাবিছিলোঁ সিমানখিনি নাপালোগৈ গৈ বাৰু যে কি নহওক আমি মোল ফ্ৰেকশ্যনলৈকে আজি পঢ়ি থওঁ মোল ফ্ৰেকশ্যনটো কি বস্তু একদম সহজকৈ মই বুজাই দিম চোৱা ডেফিনিশ্যনলৈ আমি যাম তাতকৈ আগত মই আৰু সহজকৈ বুজাই দিম নালাগে এটা ডাঙৰকৈ আৰু এটা সলিউশ্যন য'ত এ মিক্স হৈ আছে লগত বিও আছে য'ত চিও আছে য'ত ডিও আছে এটা সলিউশ্যন য'ত আমি এ বি চি আৰু ডিক মিক্স কৰি থৈছোঁ এ আছে তাত 1 মোল এই একেটা এক্সাম্পলে মই 11তো দিছিলোঁ 11ত মোৰ লগত ক্লাছ কৰা কেইটা চাগে মনতে পৰিছে বি ছাপ'জ ইয়াত 2 মোল গুলি থৈছোঁ মই চি 3 মোল গুলি থৈছোঁ আৰু ডি 4 মোল মিক্স কৰি থৈছোঁ সো ইয়াত আমি মোল ফ্ৰেকশ্যন অফ এ কেনেকৈ উলিয়াম এনেকৈ লিখিম আমি দেই মোল ফ্ৰেকশ্যনৰ চিনটো এনেকুৱা এইটোক জাই বুলি কয় এক্সটোক আমি অকণমান দীঘলকৈ ষ্টাইলত লিখিছোঁ দেখিছানে এইটো ৰেচিঅ' অফ মোলছ অফ ওৱান কম্পনেণ্ট টু টোটেল মোলছ অফ অল কম্পনেণ্টছ ডেফিনিশ্যনটো দেখিলানে তাৰমানে মিনিংটো কি তাৰমানে মিনিংটো এইটোৱে যে মোল ফ্ৰেকশ্যন অফ এ বুলি যেতিয়া আমি ক'ম সেইটো কিহৰ ৰেচিঅ' হ'ব ৰেচিঅ' অফ মোলছ অফ ওৱান কম্পনেণ্ট কাৰ কথা কৈছোঁ এতিয়া আমি এটোক সেই কম্পনেণ্টটো বুলি লৈছোঁ যাৰ মোল ফ্ৰেকশ্যন আমি উলিয়াইছোঁ সো 1 বাই টোটেল নাম্বাৰ অফ মোল অফ অল কম্পনেণ্ট তো তলত কি হ'ব তাৰমানে টোটেল নাম্বাৰ অফ মোল 1 + 2 + 3 + 4 সলিউশ্যনটোত কি আছে এ বি চি ডি কিমান মোল আছে 1 মোল 2 মোল 3 মোল 4 মোল টোটেল নাম্বাৰ অফ মোলটো কি হ'ব তলত হ'ব 1 + 2 + 3 + 4 কি হ'ব 10 তাৰমানে এৰ মোল ফ্ৰেকশ্যন কিমান হ'ব ইয়াত 1/10 বুজিছো নে কথাটো সেইটো লিখা আছে আমাক দেখিছানে ৰেচিঅ' এইটো কি হয় ৰেচিঅ' অফ মোলছ অফ ওৱান কম্পনেণ্ট টু টোটেল মোলছ অফ অল দ্য কম্পনেণ্টছ সেইটোকে আমি কি বুলি ক'ম তাৰ মোল ফ্ৰেকশ্যন এৰ মোল ফ্ৰেকশ্যন এই সলিউশ্যনটোত এৰ মোল ফ্ৰেকশ্যন কিমান এইটো দেন এই সলিউশ্যনটোত আমি বিৰ যদি মোল ফ্ৰেকশ্যন উলিয়াওঁ তেতিয়াহ'লে কি হ'ব 2/10 হ'ব হয়নে যদি চিৰ মোল ফ্ৰেকশ্যন উলিয়াওঁ কি হ'ব 3/10 হ'ব দেন যদি আমি ডিৰ মোল ফ্ৰেকশ্যন উলিয়াওঁ তেতিয়াহ'লে কি হ'ব 4/10 হ'ব ইজ দ্যাট ক্লিয়াৰ টু অল অফ ইউ এইটো হয়নে ফৰ্মুলাটো মোলছ অফ সলিউট বাই মোলছ অফ সলিউট প্লাছ মোলছ অফ সলভেণ্ট তাৰমানে ইয়াত সলিউট সলভেণ্ট গোটেইকেইটাৰে নাম্বাৰ অফ মোল আমি প্লাছ কৰি দিছোঁ আটাইকেইটা কম্পনেণ্টৰ নাম্বাৰ অফ মোলছ আমি তলত প্লাছ কৰি দিছোঁ ইজ দ্যাট ক্লিয়াৰ টু অল অফ ইউ মোল ফ্ৰেকশ্যন ইজ জাষ্ট এ ফ্ৰেকশ্যন এইটো নাম্বাৰ এটা তাৰ তেনেকৈ তুমি ইউনিট নাথাকে গম পাইছানে এতিয়া ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা আছে যে আটাইকেইটা কম্পনেণ্টৰ মোল ফ্ৰেকশ্যন যোগ কৰিলে আমি সদায় কিন্তু 1 পাম যি সলিউশ্যনেই নলওঁ লাগিলে তাত যিমানকেইটা কম্পনেণ্ট আছে আটাইকেইটা কম্পনেণ্টৰ মোল ফ্ৰেকশ্যন যদি আমি প্লাছ কৰি দিওঁ ইকুৱেলছ টু সদায় 1 ওলাব এতিয়া চোৱা 1 ওলাব নে নোলায় ইয়াত যদি আমি জাই এ প্লাছ জাই বি প্লাছ জাই চি প্লাছ জাই ডি তাৰমানে মোল ফ্ৰেকশ্যন অফ এ প্লাছ মোল ফ্ৰেকশ্যন অফ বি প্লাছ মোল ফ্ৰেকশ্যন অফ চি প্লাছ মোল ফ্ৰেকশ্যন অফ ডি যদি কৰোঁ আমি 1/10 প্লাছ 2/10 প্লাছ 3/10 প্লাছ 4/10 যদি কৰোঁ কিমান ওলাব আমাৰ এলচিএম ল'বতো জানা চবে হয় নহয় 10/10 আল্টিমেটলি কি হ'ব 1 সো এটা সলিউশ্যনৰ আটাইকেইটা কম্পনেণ্টৰ মোল ফ্ৰেকশ্যন যেতিয়া আমি প্লাছ কৰি দিওঁ
তেতিয়া ইকুৱেল টু কি ওলায় 1 ওলায় it will always be equals to 1 ক্লিয়াৰ হৈছে নে মোল ফ্ৰেকশন কি হয় বুজি পালা নে এতিয়া এটা সলিউশন আছে যত কেইবাটাও কম্পোনেন্ট মিক্স হৈ আছে বা দুটা কম্পোনেন্টও থাকিব পাৰে এনেকুৱা নহয় যে অলৱেজ এনেকে চাৰিটা কম্পোনেন্ট থাকিব দুটাও থাকিব পাৰে অকল a আৰু b যেনিবা আছে অকল যেনিবা a আৰু b আছে সাপোজ যেনিবা অকল a আৰু b হে আছিল তেতিয়াও হ'ব এপ্লিকেবল তেতিয়াও কোনো তেনেকুৱা কথা নাই যে তেতিয়া এপ্লিকেবল a আৰু b হে আছে সাপোজ a যেনিবা আছে ইয়াত 2 মোল b যেনিবা আছে ইয়াত 8 মোল তেতিয়া ওলাব মোল ফ্ৰেকশন কেনেকৈ ওলাব তেতিয়া a এৰ মোল ফ্ৰেকশন কিমান হ'ব তেতিয়া a এৰ মোল ফ্ৰেকশন হ'ব 2/10 তেতিয়া b এৰ মোল ফ্ৰেকশন কিমান হ'ব 8/10 হয়নে তলত কি লিখিম আমি মোলস অফ সলিউট প্লাস মোলস অফ সলভেন্ট তামান তলত আলটিমেটলি আটাই কেটা কম্পোনেন্টৰ মোল ফ্ৰেকশন প্লাস কৰি লিখিব লাগে সো এটো কিমান হল এনেকৈ হল এটোটো যদি আমি চাও যায় a প্লাস যায় b কৰি তেতিয়া কি ওলাব মজুতত লিখিছো দেই I hope বুজি পাইছা আৰু এখিনি 8/10 so ultimately ইয়াতো সোয়া 10/10 1 এ ওলাব হয়নে জি সলিউশনে নোলোৱা লাগিলে আটাই কেটা মোল ফ্ৰেকশন যদি আমি প্লাস কৰি দিও দেন কি ওলাব 1 ওলাব হল ক্লিয়াৰ হল সো 7:40 হল ফাৰহাস সাৰু ক্লাস আছে 8টাৰ পৰা অকনমান টাইম লাগিব হয়নে বাকিখিনি আমি নেক্সট ক্লাসটোত ডিসকাস কৰিম আৰু প্ৰথমতে আমাৰ 78 জন 80 জনৰ ওচৰা-ওচৰি ষ্টুডেন্ট হৈছিল পিছত গৈ 40 জনে হল বাৰু মুৰে ভুল বোৰ্ডখনৰ মই আগতীয়াকে সুইচটো দি থোৱা নহল যেটো কাৰণে চাৰ্জটো নাইকিয়া হৈ অফ হৈ গৈছিল অকমান মানে যান্ত্ৰিক বিজুতি আৰু এটো দেই সো ষ্টুডেন্ট অলপ কমি গল আজি ক্লাসটোত সো নেক্সট ক্লাসত সকলোকে আকৌ লগ পাম বুলি আশা থাকিল যেসকল আহিছিলা তেওঁলোকো যাতে আকৌ আহা ভাল লাগিব ক্লাসটো কৰি একেলগে সকলোৱে তাৰ পিছত তোমালোকে কন্টিনিউ কৰা নকৰা এপত জয়েন কৰা নকৰা হেতু কমপ্লিটলি তোমালোকৰ ওপৰত কথা ভাল লাগিলে কৰিব কোনোবাই নালাগিলে নকৰিব হেতু নিজৰ কথা ৰিজাল্ট ভাল হৈ আছে কিন্তু ৰিজাল্ট প্ৰতি বছৰে বহুত ভাল ৰিজাল্ট হৈ আছে 11ত পৰা 11ত নথকা মানে 12ত আহি পিনি ষ্টুডেন্টে 11তকে বহুত ভাল ৰিজাল্ট কৰি কিন্তু ওলাই গৈছে আমাৰ ওচৰৰ পৰা গতিকে হেতু কমপ্লিটলি নিজৰ ওপৰত কথা বাকি নেক্সট ক্লাসটোত লগ পাম বুলি আশা থাকিল Okay, thank you so much for attending. Okay, Nilutpal Handike koise Jai Hind. Jai Hind. Bye bye. Thank you for attending. Next class to kintu attend koriba hokolue. Aru Farhas sir class to attend koriba. Thik ase? Hokolue attend koriba. Okay, bye bye. ক্লাস তো যে আকৌ ঘুৰি আহিলা তোমালোকে হেতু মোক ভাল লাগিল গম পাইছানে এবাৰ কাট খাই যোৱাৰ পিছতো আকৌ কমান্ডৰ পিছত লাইভ আহিছো মই তাৰ পিছতো যে তোমালোক আহিছা সেই ধৈৰ্যটো মোৰ ভাল লাগিলে বহুত গম পাইছানে সো তোমালোক ওয়ান স্টেপ এহেড মানে অলপ আগবাঢ়ি আছা বাকিখিনিতকে এখোজ আগবাঢ়ি আছা দেই ঠিক আছে বাই বাই